গোলাঘাট জিলা খুমটাই ৰাজহ চক্ৰ এলেকাৰ বানপানীয়ে জুৰুলা কৰিলে কৃষকক। খুমটাই এলেকাৰ কাণফলা গাঁও, চিঙাবিল গাঁও, ওপৰ টেমেৰা, গুলুং টেমেৰাকে ধৰি কেইবাখনো গাঁৱত বানপানীয়ে ধ্বংস কৰিছে শ শ বিঘা পাচলিৰ খেতি। এতিয়া প্ৰতিটো পাচলিৰ বজাৰত জুইছে দাম। দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত হাহাকাৰ, কোনো বিষয়ববীয়াৰ খবৰ ল'বলৈ আহৰি নাই। কি ক'ব, এতিয়া খেতিটো বানপানীয়ে উপদ্ৰৱ কৰিলে, তাৰ বিনিময় এতিয়া ধৰক আমাক চৰকাৰে অকণমান চালে কৰিলে ভাল হ'ব। খেতি ক্ষতিও কিবা এটা পূৰণ পালে আমি ভাল পাওঁ। আমি অহা দেখা নাই আৰু লগো পোৱা নাই। স্বাস্থ্য বিভাগৰ তেনেকৈ অহা নাই। একো দৰৱ পাতি এদিন আহিছিলে, তেওঁ ৰাস্তাই গ'ল, গাঁৱৰ হেৰিয়াত সোমোৱা নাই। 100 বিঘা। প্ৰত্যেকটো গাঁও কিমান ঘৰ মানুহ আছে ইয়াত? আমাৰ ইয়াত প্ৰায় 120-30 ঘৰ মানে আছে মানুহ। প্ৰায়ভাগ মানুহে খেতিয়কে আৰু খেতিৰ ওপৰতে ভিত্তি কৰা ইয়াত। 100 বিঘামান মাটিয়ে আছে। প্ৰত্যেকৰে জিকা, কচুৰ পৰা ধৰি দাংবডি, ভেন্দি চবটো পানীৰ তলতে গ'ল আৰু। বৰ্তমান এতিয়ালৈকে অহা নাই।